কিতাপখন উলিয়াই লওঁ, কিতাপখন উলিয়াই লওঁ, কিতাপখন উলিয়াই লওঁ, কিতাপখন উলিয়াই লওঁ। হৈ গ'ল এতিয়া লিখ বহীখন লৈ লওঁ, বহীখন লগত উলিয়াই লওঁ। অ'কে বহীখন উলিয়াই লওঁ, বহীখন উলিয়াই লওঁ। লিখচোন টপিকটো স্পাইনেল কৰ্ড বুলি। কালি মেথছৰখিনি কোনে কোনে নাই লিখা? লিখিলি নাই লিখা হয় নাই? লিখিলি নাই লিখা? লিখিবলৈ আৰম্ভ কৰিলি? আজিও পাবি দেই গোসাঁই লিখি পেলা কিন্তু। জ্যোতিষ্না লিখিলি নাই? তই কেইটা লিখিলি নাই? আৰম্ভ কৰা নাই, আৰম্ভ কৰা নাই বুলি কওঁতে মানে বুজি নাপালোঁ। 8.2টো আৰম্ভ কৰিলি নাই? আজি 8.3 দি দিম দেই গোসাঁই। একচুৱেলি কালিয়ে আপলোড কৰিয়ে থোৱা আছে। নাই দিয়া 8.3 কালি মই আপলোড কৰিলোঁ, খালি মই হেৰি দিয়া নাই, নহয় গ্ৰুপত দিয়া নাই। হা আপলোড কৰি থোৱা আছে চেনেলত, মই খালি লিংকটো দিয়া নাই খালি গ্ৰুপত। ক'ত পালি? গ্ৰুপত দি দিলোঁ নি মই? ग्रुप में कब दिया मैंने? ओ আজি দিলো নি? এই কালি ৰাতি ৰেকৰ্ড কৰিছোঁহে মই। নাই দিয়া 8.2 দিলোঁ। আজি ৰেকৰ্ড কৰিছোঁহে মই কালি ৰাতি, আপলোড কৰি থোৱা আছে, কালি মই দিয়া নাই। আজি 8.3, আজি মই ৰাতি 8.4 কৰিম, ধৰক দি দিম 8.3। কাইলৈ পৰহিলৈ চতুৰ্থাদিনাখনি ভিতৰত ত্ৰিকোণমিতি খতম কৰিবি আৰু তাৰপিছত হেৰি আৰম্ভ কৰিম কোৱাড্ৰেটিক আৰু হেৰি AP, তাৰপিছত আৰম্ভ কৰিম কোঅৰ্ডিনেট জেমেট্ৰি। তোৰ কোঅৰ্ডিনেট থাকিব দেই দেখা, তোক মই PDF দিম খালি দেই। অ'কে কোন চাইডত লিখা একো নাই তাত, মই অকল হেৰি লিখি থোৱা আছিলে, ফৰ্মুলাখিনি লিখি থোৱা আছে, বাছ একো নাই। দেখা কোনখন বুজি পোৱা নাছিলি? মানে মেথছ কোন দেখাবি, ঠিক আছে? অ'কে হেৰিখন উলিয়াই ল, পেজ তহঁতৰ হিউমেন ব্ৰেইনৰ পাৰ্টটো উলিয়াই ল, হিউমেন ব্ৰেইনৰ পাৰ্টটো উলিয়াই ল, হিউমেন ব্ৰেইনৰ ফাৰ্ষ্ট পেজটো উলিয়াই ল, হিউমেন ব্ৰেইনৰ লাষ্টৰ পেৰাগ্ৰাফটো চা, ফাৰ্ষ্ট পেজ হিউমেন ব্ৰেইনৰ ফাৰ্ষ্ট পেজটো, হিউমেন ব্ৰেইনৰ ফাৰ্ষ্ট পেজটো এইটো উলিয়াই ল, এইটো লাষ্টৰ পেৰাগ্ৰাফটো পা চৰি লাষ্টৰ পেৰাগ্ৰাফটো পঢ়ি যাওঁ। এই অন কৰি থোৱা আছে? অ'কে বঢ়িয়া। So the forebrain is main thinking part of the brain. এইটো MCQ আহিব পাৰে, কোনটো পাৰ্ট অফ দ্য ব্ৰেইন থিংকিং পাৰ্ট হয়? ফ'ৰব্ৰেইনৰ কি পাইছিলোঁ? চেৰেব্ৰাম পাইছিলোঁ হয়নে? আৰু কি আছিলে? চেৰেব্ৰামৰ কি পাৰ্ট আছিলে? চেঞ্চৰি এৰিয়াজ আছিলে, মটৰ এৰিয়াজ আছিলে, আৰু এটা আছিলে নহয়, লিখা থোৱা আছে, লিখি থোৱা আছে। কি আছিলে? চেঞ্চৰি এৰিয়াজ, এছ'চিয়েশ্যন এৰিয়াজ। এছ'চিয়েশ্যন মানে কি কৰে? যোনটো চেঞ্চৰি ইনফৰ্মেশ্যন আহে সেইটো কাইণ্ড অফ তোৰ এনালাইজ কৰিছে, তাৰপিছত মটৰক ছিগনেল দিয়ে কি কৰিব লাগে, ঠিক আছে? তাৰপিছত চেৰিব্ৰাম আছিলে, তাৰপিছত কি আছিলে? অল ফেক্টৰী লোব আছিলে আৰু হাইপোথেলামাছ আছিলে, ঠিক আছে? অ'কে এতিয়া চা, ইট হেজ ৰিজনছ হুইচ ৰিচিভ চেঞ্চৰি ইম্পালছেছ ফ্ৰম ভেৰিয়াছ ৰিচেপ্টৰ্ছ। Separate areas of the forebrain are specialized for hearing, smell, sight, and so on. Sabide, there are separate areas of association, where this sensory information is interpreted by the putting it together with information from other receptors as well as with the information that is already stored in the brain. মানে সেন্স অৰ্গেন কেইটাৰ পৰা যিকেইটা ইনফৰ্মেশ্যন আহিছে সেই গোটেই ৰিচিপ্টৰৰ পৰা ইনফৰ্মেশ্যনখিনি ল'লে আৰু অলৰেডি যি ইনফৰ্মেশ্যন প্ৰেজেণ্ট আছে তাৰ লগত আইডেণ্টিফাই কৰিলে, তাৰপিছত ব্ৰেইনে যোনটো
এৰিয়ালৈ ছিগনেল দিব লাগে যে কি কৰিব লাগে এতিয়া একশ্যনটো সেইটো পঠাব ঠিক আছে প্ৰথমতে সেন্সৰি এৰিয়া যে সেন্সটো ল'লে এছ'চিয়েশ্যন এৰিয়া যে কি কৰিলে এনালাইজ কৰিলে সব ৰিচিপ্টৰৰ পৰা অহা ছিগনেলবোৰ ল'লে লৈ পেলাই এনালাইজ কৰিলে আৰু আগৰ কিবা মেমৰিজৰ লগত মিলিছে নি চালে তাৰপিছত বা আগৰ কিবা এক্সপিৰিয়েঞ্চৰ লগত কম্পেয়াৰ কৰি চালে তাৰপিছত তোৰ মটৰ নাৰ্ভছলৈ আকৌ ছিগনেল দিলে ঠিক আছে বেছড অন অল দিছ আ ডিচিশ্যন ইজ মেড মটৰ নাৰ্ভছলৈ দিছে বুলি কথা নাই জাষ্ট খালি ডিচিশ্যন এটা ল'লে আৰু ইটছ লাইক শুনাটো এটা ডিচিশ্যন ন আমি খালি বহুত ফাৰ্ষ্ট হয় কাৰণে বুজি নাপাওঁ শুনিছোঁ যে কিবা এটা মই কিবা এটা কৈছোঁ তহঁতি শুনি আছ সেইটো এটা ডিচিশ্যনে ন কেতিয়াবা কি গম পোৱা নাই কিবা এটা মই কিবা এটা কৈছোঁ তহঁতি নুশুনিলি তহঁতি কিবা এটা কৈছোঁ মই নুশুনিলোঁ কি হৈ গ'ল ব্ৰেইনৰ সেইটো প্ৰচেছিং হ'ল পটককৈ So all this a decision is made about how to respond and the information is passed on to the motor areas which control the movement of voluntary muscles. For example, our leg muscles. Okay. However, certain sensations are distinct from seeing or hearing. For example, how do we know that we have eaten enough? This sensation be feeling full is because of the center associated with the hunger, which is a separate part of the forebrain. মানে সেন্সৰি পাৰ্টটোৰ লগত হাংগাৰৰ পাৰ্টটো নাই ছেপাৰেট হৈ আছে অ'কে আৰু সেইটো একজেক্টলি হাইপ'থেলামাছত থাকে ক'ত থাকে না অ'কে ছাৰ study the level diagram of the human brain we have seen that the different parts of the specific function can we now find out the function of each part কালি লিখাইছিলোঁ বাবু let us look at other use of word reflex that we have talked about in the introduction our mouth waters when we see food we like without our meaning to নিজে নিজে saliva আহে our hearts beat without our thinking about it মানে involuntary actionৰ কথা কৈ আছে এতিয়া in fact we cannot control these actions easily by thinking about them think কৰিও আমি সেইটো কন্ট্ৰল কৰিব নোৱাৰো even if we wanted to do we have to think about or remember to breathe or digest food so in between these simple reflex actions like change in the size of pupil and thought out actions such as moving a chair there is another set of muscle movement over which we do not have any control many of these involuntary actions are controlled by the midbrain and the hindbrain so midbrain and hindbrain involuntary actions bu control kore all these involuntary actions including blood pressure salivation vomiting are controlled by the medulla in the hindbrain kihe kore to medulla ki control kore blood pressure control kore tarpot salivation control kore vomiting control kore vomiting tendency okay think about activities like walking in a straight line riding a bicycle picking up a pencil ami gom paisu je straight line ot jabole hole riding a bicycle koribole hole aru pencil ot pick up koribole hole amar balance থাকিব লাগিব যেনে কয় যে মদাহী মানুহ এটা ধৰিব নোৱাৰে ঘৰৰ পৰা খোজ কাঢ়ে চাইকেলখন ভালকৈ চলাব নোৱাৰে বাইকখন ভালকৈ চলাব নোৱাৰে সেইকাৰণে কয় ন ড্ৰিংক এণ্ড ড্ৰাইভ নকৰিব বুলি এতিয়া ধৰ মদাহী মানুহ এটা পেঞ্চিল ভালকৈ তুলিব নোৱাৰিব বা ভালকৈ বস্তুটো চেন্সটো নবনিব যে মুখৰ আগত কি আছে হয়নে ডেট মিনছ মদাহী মানুহটো বেলেঞ্চটো বিগড়ি যাব সেই গোটেই বেলেঞ্চটো কোনে বনাই ৰাখে চা these are possible due to a part of hindbrain hindbrain এটা part যোনটো কয় cerebellum কি বুলি কয় cerebellum it is responsible for the precision of voluntary actions and maintaining the posture and the balance of the body imagine what would happen if each of these events failed to take place if we were not thinking about it okay আমি বিনা থিংক কৰে কামটো চলি আছে ন তো আমি যদি ভাবিবলগীয়া হৈ যায় ভাবি পেলাই কৰিবলগীয়া হ'ল তোৰ ডাইজেশ্যনলৈ মন দিম নে ব্ৰিডিঙলৈ মন দিম নে থিয় হৈ থকালৈ মন দিম নে কিহলৈ মন দিম তো ইনভলণ্টাৰী চলি আছে অ'কে হাউ আৰ ডিজ টিছ্যুজ প্ৰটেক্টেড অ'কে এইটো ইণ্টাৰেষ্টিং কথা তাৰ আগতে কাম এটা কৰ না পঢ়িতালে বহীত কালি ব্ৰেইনৰ কথাই পঢ়ি আছিলোঁ ইয়াত খালি স্পাইনেল কৰ্ডৰ কথা ইমান নাই লিখিছোঁ স্পাইনেল কৰ্ড বুলি লিখ স্পাইনেল কৰ্ড it is a spinal cord it is a long tubular aru tubular tube type or tubular bundle of nervous tissue bundle of bundle of nervous 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 tissue arising from the medulla oblongata
arising from the medulla oblongata, arising from the medulla oblongata. তো স্পাইনেল কৰ্ডডাল ক'ৰ পৰা আৰম্ভ হৈছে? ব্ৰেইনৰ মিডুলা অবলংগাটাৰ পৰা আৰম্ভ হৈছে, ঠিক আছে? আৰু এইবোৰ কি হয়? এসোপামান নাৰ্ভ টিচুৰ এটা বান্ডেল হয়, ঠিক আছে? অ'কে, হৈ গ'ল। অবলংগাটা কালি লিখিছিলোঁ ন লাষ্টৰ পাৰ্টটো, অবলং, OBLONGATA, অবলং আটা মানে অবলং গাটা, যি কৰ অবলং গাটা বা অবলং আটা। হা, অ'কে, নেক্সট ইয়াৰে নেক্সট পইণ্টটো লিখ, নামটো মেডুলা অবলংগাটা, খালি শ্বৰ্টকৈ মেডুলা বুলি কৈ থৈ দিয়ে। It functions primarily as center of control of reflex actions, and in transmission of neural signals between brain and other parts of body. কি লিখিলি अब बोल and transmission of neural signals between brain and the other parts of the body. Next topic to লিখিবি protection of brain and spinal cord. Next topic লিখ protection of brain and spinal cord. Protection of brain, thank you. Protection of brain leak. Act number point. Brain sits inside. Brain sits, SITS, bohe. Brain sits in SIT, sheets no. Brain sits, 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 sheet, shit, sit. Wow. Brain sits inside a bony box, a bony, a bony মানে হাড়ৰ এটা বক্স, ABONY, a bony box called bony bone ako BONY bony, a bony box called cranium, CRANIUM, cranium. And it is contained, and brain is contained in a fluid filled, FLUID, brain is contained in a fluid filled, FLUID, fluid, FILLED, fluid filled balloon, BALLOON, balloon लिख ले, balloon लिख लिया? हाँ থাকে অঁ, সব বস্তু থাকে অলপ হাড়বোৰক প্ৰটেকশ্যন দিবলৈ। লিখিলি fluid filled balloon লিখিলি, which provides further shock absorption, shock absorption.
Next লিখ, next point to লিখ. So to protect the brain, there are three layers of skull bone, three layers of skull bones, three layers of skull bones, and under that three layers of meninges, meninges, meninges. পেকেটত লিখিবি meninges, পেকেটত লিখিবি protective membrane. meninges লিখিলি, বেগত লিখি protective membrane. কি লিখিলি আকৌ পঢ়ি দে, লাইনটো পঢ়ি দে. মানে protective membrane are there. there লিখিছিল নি আগতে? ফুল ষ্টপ তাহলে ফুল ষ্টপ. তাৰপিছত লিখো the fluid which absorb the fluid kind of third point or second point or kind of I will লিখলে third point লিখ the fluid which absorb the shock, absorb any shock, the fluid which absorb any shock is called CSF, capital C, capital S, capital F, is called CSF, is called CSF, is called CSF, CSF লিখিলি CSF লিখিলি ও CSF ব্যাকেটত লিখ cerebro, CEREBRO মানে ফুল ফর্মটো CEREBRO, cerebrospinal একটা শব্দ দেই cerebrospinal, CEREBRO spinal, SPINAL, cerebrospinal, CEREBRO, cerebrospinal fluid, 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 cerebrospinal fluid. ঠিক আছে, ফুল ষ্টপ দে. এতিয়া লিখো হেৰি এতিয়া লিখো নেক্সট লিখো প্ৰটেকশ্যন অফ স্পাইনেল কৰ্ড টপিক, নতুন টপিক প্ৰটেকশ্যন অফ স্পাইনেল কৰ্ড. প্ৰটেকশ্যন অফ ব্ৰেইন এণ্ড স্পাইনেল কৰ্ডৰ আণ্ডাৰতে আছে. এটা প্ৰটেকশ্যন অফ ব্ৰেইন লিখি দিলোঁ, এটা প্ৰটেকশ্যন অফ স্পাইনেল কৰ্ড. লিখিলি এনেকৈ লিখ ভাৰ্টিব্ৰেল কলম, এক নম্বৰ পইণ্টটো লিখ ভাৰ্টিব্ৰেল কলম, VERTE, ভাৰ্টিব্ৰেল, BRL, ভাৰ্টিব্ৰেল, VERTEBRL, ভাৰ্টি ঠিক আছে, VERE ভাৰ্টি, ভাৰ্টিব্ৰেল, ভাৰ্টিব্ৰেল, BRAL, ভাৰ্টিব্ৰেল, ঠিক আছে, VERTEBRAL, vertebral column or backbone protects the spinal cord, vertebral column or backbone protects the spinal cord. No, vertebral column or backbone,
vertebral column or backbone protects the spinal cord. Next point to লিখ. There are also three thin membranes called meninges. There are also three membranes called meninges. তাৰপিছত পইণ্টটো লিখিবি. CSF is also present to absorb any shock. CSF is also present মানে cerebrospinal fluid is also present to absorb any shock. Where? লিখিলি meninges লিখিলি. Next point to লিখ CSF. যোনটো ওপৰত লিখি আছিলোঁ মাত্ৰ ব্ৰেইনত. CSF cerebrospinal fluid is also present to absorb any shock. লিখিলি. Present to absorb any shock. To absorb any shock. এই মোক কনা এই নাৰ্ভবোৰ যে গৈ আছে এইটো কি কমিউনিকেশ্যন আমাৰ কাইণ্ড অফ কি কমিউনিকেশ্যন কি নাৰ্ভৰ কি যায় তাৰমানে ইম্পালছবোৰ যায় কেনেকুৱা ইম্পালছ বুলি কওঁ ইলেক্ট্ৰিকেল ইম্পালছ কেনেকুৱা ইম্পালছ অঁ ইয়াৰ পাছত আৰু এটা বস্তু আছে হা এই হৰম'নছবোৰ ইয়াৰ পাছত পঢ়িম সেইটো কেমিকেল ৰিয়েকশ্যন এইটো হয় খালি বেছিকৈ ইলেক্ট্ৰিকেল ইম্পালছবোৰ যায় উপায় নাই বাৰে বাৰে পঢ়ি হিষ্ট্ৰী হা হা পিটুইটাৰীয়ে কৰে থাইৰইড গ্লেণ্ড আছে থাইৰইড কৰে হা কেনেকৈ হা হা মোৰ কষ্ট থাকি যাব ডিছকাছ কৰি থাকিম বাৰে বাৰে মোৰ কষ্ট থাকি যাব চিন্তা কৰিব নালাগে হা ইলেক্ট্ৰনছ যায় বুলি ক'ব পাৰ ইলেক্ট্ৰিকেল ইম্পালছ ইলেক্ট্ৰিক শ্বক যেনেকুৱা লাগে তেনেকুৱা এইবিলাক হৈ থাকে আমাৰ বডিটো ইলেক্ট্ৰনছে গোটেই আমাৰ বডিটো গোটেই কেমিকেলছ আছে ন কেমিকেলছ মানে কি এটমছ আছে এটমছ মানে কি ইলেক্ট্ৰনছ আছে ইলেক্ট্ৰিকেল ইম্পালছ হৈ থাকিব অ'কে নেক্সট কৰ নেক্সট লিখ চাবলৈ গ'লে নিউট্ৰেল হৈ থাকে কাৰণ যদি নিউট্ৰেল হৈ থাকে মইতো চুইলেছ ইটো সেইটো শ্বক পাই যাবচোন কিন্তু ইজিলি আয়নাইজ হৈ যাব পাৰে কাৰণ আয়নাইজ মুভমেণ্ট হৈ আছে ঠিক আছে ইজিলি আয়নাইজ হৈ যাব পাৰে আয়নাইজ হৈ গ'লে সেইকাৰণে আমাৰ ইটছ লাইক আমি গুড কণ্ডাক্টৰ কাইণ্ড অফ ৱেল কণ্ডাক্টৰ আমাৰ মাজেদি কাৰেণ্ট পাৰ হৈ যাব পাৰে সেইকাৰণে ৰাবাৰ চেপল পিন্ধিব লাগে আৰু ৰাবাৰ চেপল পিন্ধিলেও ৰাবাৰ চেপলটো তিতি থাকিলেও দিগদাৰি হ'ব কাৰণ ৱাটাৰটো কণ্ডাক্টৰ হয় কণ্ডাক্ট কৰি যাব ইলেক্ট্ৰিচিটি আৰ্থ হ'লে কেলৈ কয় একচুৱেলি আৰ্থটো এটা গুড এবজৰ্বাৰ আৰ্থ হ'লে ইজিলি চাৰ্জ গুচি যায় তো আমি যদি আৰ্থৰ লগত ডাইৰেক্ট কানেকশ্যন থাকি পেলাই যদি ইলেক্ট্ৰিকেল বস্তু চুই থাকোঁ ডাইৰেক্ট গোটেই চাৰ্জটো আমাৰ মাজে গুচি যায় সেইকাৰণে আমি মাজত ओके नेक्स्ट सुनो क्या बोलने वाला था मैं नेक्स्ट लिखो हेरी टपिक तो लिखो यार पास टपिक आছিলে এইটো কি আছিলে হাউ ডাজ নাৰ্ভাছ টিস্যু কজ একশ্যন এটা লিখো হেডিংটো হিচাপে মেকানিজম অফ নাৰ্ভাছ টিস্যু একশ্যন মেকানিজম অফ নাৰ্ভাছ টিস্যু একশ্যন মানে নাৰ্ভ টিস্যুবোৰে বা নাৰ্ভ চেলবোৰে বেচিকেলি কেনেকৈ কাম কৰে নাৰ্ভাছ টিস্যু একশ্যন এক মিনিট আহি আছোঁ মেকানিজম অফ নাৰ্ভাছ টিস্যু একশ্যন
অন কৰি থোৱা আছে এইটো অ'কে 7.1.4 পাৰ্টটো তহঁতৰ এইটো কি হ'ব 6.1.4 so far we have been talking about nervous tissue and how it collects information sends it around the body process the information makes decisions based on the information and conveys decision to muscles for action এটা চাই এই লাইনটোতে গোটেইখিনি কথা সোমাই আছে প্ৰথমতে কি কৰে নাৰ্ভাছ টিছুৱে ইনফৰমেশ্যন কালেক্ট কৰে দেন চেন্স ইট এৰাউণ্ড দ্য বডি মানে ব্ৰেইন স্পাইনেল কৰ্ড চবলৈ পঠিয়ায় তাৰপিছত প্ৰচেছ দ্য ইনফৰমেশ্যন কৰে তাৰপিছত মেক ডিচিশ্যন বেছড অন ইনফৰমেশ্যন কৰে তাৰপিছত কনভে দ্য ডিচিশ্যন টু দ্য মাছলছ সেই গোটেইখিনি কাম নাৰ্ভে কৰি থাকে ঠিক আছে ইন আদাৰ ৱৰ্ডছ when the action or the movement is to be performed muscle tissue will do the final job কোনে কৰিব তেতিয়াহ'লে ইনিচিয়েল জবটো নাৰ্ভ চেলে কৰিব নাৰ্ভ চেলে চেন্সটো ল'ব ফাইনেল জবটো কোনে কৰিব মাছলছে মাজত কোন বহি আছে ব্ৰেইন আৰু স্পাইনেল কৰ্ডটা when okay how do animal muscles move when a nerve impulses reaches a muscle when the nerve impulse reaches the muscle fiber must move when a nerve impulse reaches the muscle fiber must move how does a muscle cell move the simplest notion of movement at the cellular level is that muscle cells will move by changing their shape so that they shorten so muscle cells বোৰ কেনেকৈ মুভ কৰে তাহাঁতৰ চেলৰ শেপবোৰ মাসল টিস্যু হয় তাত মাসল সেলস থাকিব সেলসবোৰে নিজৰ শেপটোৱে কি কৰি দিব সলাই দিব যাতে মাসলসবোৰ ইলংগেট আৰু শৰ্ট হ'ব পাৰে এনেকৈ যদি মাৰি দিওঁ এইখিনি আমাৰ শৰ্ট হৈ যায় চা আৰু এনেকৈ দিলে আকৌ ঠিক হৈ যায় এনেকৈ দিলে শৰ্ট হৈ যাব এনেকৈ দিলে লং হৈ যাব তো সেই হিচাপত মাসল সেলসবোৰে নিজৰ শেপটো সলাব পৰা এবিলিটি থাকিব লাগিব প্ৰথম কোৱেশ্চনটো এইখন মাৰি দিওঁ muscle cells will move by changing their shape so that they shorten the first point so the next question is how do muscle cells change their shape আমি তো গম পালো যে মাসলবোৰ মুভ কৰিবলৈ হলে মাসলৰ সেলবোৰ সৰু ডাঙৰ হৈ থাকিব লাগিব নেক্সট কোৱেশ্চন হৈছে কেনেকৈ বা সৰু ডাঙৰ হ'ব how do muscle cells change their shape the answer must lie in the chemistry of cellular components muscle cells have special proteins একদম মাৰিব লাগিব আন্ডাৰলাইন muscle cells have special proteins that change both their shape and their arrangement in the cell in response to nervous electrical impulses question to ki jano ne question to hoise how muscle cells react ba how muscle cells can do action ঠিক আছে কিনি গল protein কিমান স্পেশাল protein থাকে তাৰ কাৰণে muscle cells বে shape change কৰিব পাৰে অথবা arrangement change কৰিব পাৰে in the cell protein বোৰ arrangement change হৈ যায় in response to the nervous electrical impulses when this happens new arrangement of these proteins give the muscle cells a shorter form and সুধিব পাৰে যে how muscle cells get shortened এইটো আনসাৰ ঠিক আছে muscle cells ত কিছুমান স্পেসিফিক protein থাকে এই protein বোৰে নাৰ্ভৰ ইলেক্ট্ৰিকেল ইম্পালস পাই পেলাই নিজৰ সেলৰ শেপটো চেঞ্জ কৰিব পাৰে আৰু নিজেও বেলেগ ধৰণে এৰেঞ্জ হৈ যাব পাৰে সেইকাৰণে মাসলছবোৰ শৰ্টেন হৈ যাব পাৰে Remember, when we talked about muscle tissue in class 9, there were different kinds of muscles, such as voluntary muscles and involuntary muscles. Amar ei muscle bur hoise voluntary. And heart jobu muscle hoy involuntary. Based on what we have discussed so far, what do you think the difference between these would be? Hetu aru voluntary muscles bur ami control koribo paru involuntary bur ami control koribo noru. Koi kotha এই কোৱেশ্চন কিটা মই দিদিম আজি লিখি লবি দেই কোৱেশ্চন কিটা আছে এদিন লিখি লবি ওকে এতিয়াও আমি কোঅৰ্ডিনেশ্যন ইন প্লেনছ যেনেকৈ আমাৰ গোটেই বডি চিষ্টেমটো নাৰ্ভাছ চিষ্টেমে চলাই থাকে প্লেনছত কোনে চলায় ঠিক আছে ওকে এটা প্লেন চলাই আহোঁ চলো পঢ়োঁ এনিমেলছ হেভ এ নাৰ্ভাছ চিষ্টেম ফৰ কণ্ট্ৰলিং এণ্ড কোঅৰ্ডিনেশ্যন ওকে বাট প্লেনছ হেভ নিডাৰ নাৰ্ভাছ চিষ্টেম নৰ মাছলছ না প্লেণ্টৰ মাছলছ আছে না প্লেনছৰ नर्व्स है ना मसल्स है ना तो कैसा प्लांट में खाना पीना कहाँ जाएगा क्या जाएगा वो है सब चलता है प्लांट जो खाना पाइसे ने ना खाना नहीं पास मरी যাব লাগে खाना पाइसो যদি বেছি खाना পালেও মৰি যায় প্লান্ট জোপা বেছি পানী পালেও মৰি যায় তো পানীখিনি যে ৰুটে যে ওপৰলৈ নিব লাগিব সেইবোৰ জ্ঞান ক'ৰ পৰা আহিল তাৰমানে ঠিক আছে সেইখিনি আমি পঢ়িম এতিয়া so how do they respond to stimuli
প্ৰথম কথা তাহাঁতক কিবা যদি চুই দিলোঁ টাচ মি নট প্লেনটো যে জাপ খাই গ'ল তাহাঁতক সঁচাকৈ ষ্টিমুলি হ'ল নে বেলেগ কিবা এটা হ'ল ঠিক আছে হা মেবি কেমিকেল হ'ব পাৰে চাওঁ এতিয়া when we touch the leaves of a chui mui that means sensitive আমাৰ অসমীয়া নীলাজীৱন বুলি কয় sensitive or touch me not plant of mimosa family touch me not plant টো কোনটো ফেমিলিৰ এই নহয় এই গছ গছনিবোৰৰ ন বেলেগ বেলেগ স্পেচিছ আৰু ফেমিলি থাকে ঠিক আছে ক্লাছ 11ত পোৱা যায় যদি বায়'লজি পঢ় ঠিক আছে হা মিমোছা যেনেকৈ এটা আমি এতিয়া চাওঁ হিউমেনৰ চাইণ্টিফিক নেমটো কি আছিল ন হোমো চেপিয়েন চেপিয়েন্স হোমো চেপিয়েন চেপিয়েন্স ঠিক আছে চেপিয়েন্স খন নহয় জানো এখন অঁ হয়নে কি কি অঁ হোমো চেপিয়েন চেপিয়েন্স এবাৰ চহাবি চিঞৰ বুলি হা একটা নাম এটা চা এটা জেনাছ বুজায় এটা স্পেচিছ বুজায় ঠিক আছে চাই ল'বি এবাৰ চাই ল'বি শুনিবি এতিয়া চা দ্য ৰুট চাবি দে শুনিবি এতিয়া ক'লা কি আছে অঁ দে বিগিন টু ফ'ল্ড আপ এণ্ড ড্ৰুপ অ'কে when a seed germinates the root goes down and the stem goes into air what happens firstly the leaves of the sensitive plant moves very quickly in response to touch মানে মিমোস এই touch me not plant টো পটককৈ আমাৰ জাপ খাই যায় তাৰপিছত কি হ'ল there is no growth involved in this movement এইটো কোনো growth involved নাই on the other hand the directional movement of a seedling is caused by growth শুনিবি এটা কথা প্ৰথমটোত যে জাপ খাই যায় প্লেনটো সেইটো কোনো গ্ৰোথৰ কাৰণে নহয় সেইটো নিজে জাপ খাই যায় ছেকেণ্ড হৈছে ছেকেণ্ড যোনটো চিডৰ মুভমেণ্টটো সেইটো গ্ৰোথৰ কাৰণে হয় এতিয়া এই দুটা মুভমেণ্ট হয় কেলৈ নিজে নিজে জাপ খোৱা মুভমেণ্টটো আৰু এই গ্ৰোথৰ যে স্পেচিফিক ডাইৰেকশ্যনতে মুভমেণ্ট হয় কেলৈ হয় সেইটো আমি পঢ়িম এতিয়া চা if it is prevented from growing it will not show any movement so plants show two different types of movement one dependent on growth other independent of growth তো প্লেণ্টে কেইটা টাইপৰ মুভমেণ্ট দেখায় এটা হৈছে ডিপেণ্ডেণ্ট অন গ্ৰোথ এটা হৈছে ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰোথ ডিপেণ্ডেণ্ট অফ গ্ৰোথ মানে চিডলিঙৰ গ্ৰোথটো গছৰ গ্ৰোথটো আৰু ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰোথ মানে যোনটো আমাৰ এইটো টাচ মি নট প্লেণ্টটোৰ ঠিক আছে অ'কে এতিয়া ইমিডিয়েট প্ৰথমতে চাওঁ ইমিডিয়েট ৰেছপন্স টু ষ্টিমুলাছ প্ৰথমতে চাওঁ আমি এই টাচ মি নট প্লেণ্টটোৰ কথা ঠিক আছে কওঁচোন লেট আছ থিংক এবাউট দ্য ফাৰ্ষ্ট কাইণ্ড অফ মুভমেণ্ট ছাচ এজ এই লাইনটো মাৰি থওঁ না আগৰ পেৰেগ্ৰাফৰ লাষ্টৰ লাইনটো দুটা টাইপৰ প্লেণ্টে মুভমেণ্ট দেখায় one dependent on growth other independent of growth let us think about the first kind of movement such as that of sensitive plant since no growth is involved the plant must actually move its leaves in response to touch but there is no nervous tissue the plant jopai gom pale keneka pat khilai gom pale keneke konobai suise boli nor any muscle tissue to jap khale keneke how does the plant detect the touch keneke nerve nai jodi gom pale keneke sense koribo norise plante and how do the leaves move aru sa nerves thakile nerves khini muscle logot connect thake muscle amar ki thake nerves thake sense loi play brain jay brain upor ba spinal cord jay tarso muscle khini move kore na planes or nerves ase na planes or muscles ase to kaisa ho gaya ye okay if we think about next topic paragraph today if we think about exactly the plant where we touch the plant but where exactly the plant is touched and what part of the plant actually moves it is apparent that movement happens at a point different from the point of touch ঘটনা মন কৰিছনে কেতিয়াবা চাবি য'ত চুৱ অকল তাতেই নহয় গোটেই আশপাশ का सब তাত তো মই চোৱাও নাছিলোঁ मैंने कुछ नहीं किया था तो कैसे हो गया so information that a touch has occurred must be communicated মানে इधर से उधर কোনোবাই যে ক'বাত চুইছে সেইটো গোটেই কমিউনিকেট কৰি যাব লাগিব ওকে বাৰু the plants also use electrical chemical means to convey this information from cells to cell এটো আনলাইন কৰি থ plants also use electrical chemical means to convey this information from cell to cell but unlike in animals কিন্তু এনিমেলৰ নিচিনাকৈ নহয় there is no specialized tissue in plants for the conduction of the information কিন্তু এনিমেলত যেনেকৈ নাৰ্ভাছ টিছু ছিষ্টেম এটা আছে যে ইয়াৰ পৰা তালে কোনোবাই টাচ কৰিছে বা গৰম কিবা চুলো বুলি আমাৰ
নাৰ্ভ চেলে গৈ পেলাই মাথা পোৱাই দিয়েগৈ, ব্ৰেইন পোৱাই দিয়েগৈ, প্লেণ্টত তেনেকুৱা টিচুৱে নাই। প্ৰথম কথা প্লেনত ব্ৰেইন ক'ত আছে কোনোবা নিবলৈ বুলি, তো কোনো স্পেচিয়েলাইজ টিচুৱে নাই যে যোনে গম পাব যে চুইছে বুলি, ঠিক আছে, আৰু যোনে এই ইলেক্ট্ৰিকেল কেমিকেল ছিগনেলবোৰ কঢ়িয়াই লৈ যাব। অ'কে, ফাইনেলি again as in animals some cells must change shape in order to movement to happen। মানে আমি যেনেকৈ ভৰিটো দৌৰিবলৈ ভৰি বা খোজকাঢ়িবলৈ ভৰিটো উঠাওঁ, হাতখন দাঙোঁ, লিখিবলৈ এনেকৈ কৰোঁ, মাছলছ মুভমেণ্ট হৈছে ন, মানে মাছল মুভমেণ্ট হৈছে মানে অলপমান আগতে গম পালোঁ মাছলছত কিবা প্ৰটিন আছিলে, প্ৰটিনবোৰে নিজৰ শ্বেপবোৰ বাৰে বাৰে সলাব পাৰে, সেইকাৰণে মাছল চেলবোৰ সলনি হৈ থাকে, মানে শ্বেপবোৰ সলাই থাকে, আমি হাত চাত ভৰি চৰি মুভমেণ্ট কৰিব পাৰোঁ। তেনেকৈ প্লেণ্টছতো মাছল নাই, কিন্তু মাছল নাই যদিও প্লেণ্টৰ চেলবোৰৰ মানে কি হৈছে চাইজবোৰ সাল সলনি হ'ব পাৰিব লাগিব, নহ'লে কাইছে জাপ খাব, হয়নে? তো লাজুকী বন বা আমাৰ টাচপিনটৰ প্লেণ্টৰ কি হৈ গ'ল, কৈছে যে চেলছখিনি মে চেঞ্জ বা চেঞ্জ শ্বেপ ইন অৰ্ডাৰ টু মুভমেণ্ট টু হেপেন। এতিয়া চা, ইনষ্টেড অফ স্পেচিয়েলাইজ প্ৰটিনছ ফাউণ্ড ইন এনিমেল মাছল চেলছ, প্লেণ্ট চেলছ চেঞ্জ শ্বেপ বাই চেঞ্জিং ইন দ্য এমাউণ্ট অফ ৱাটাৰ। তো এনিমেলে মাছল চেলছবোৰ কেনেকৈ চেঞ্জ কৰে, এনিমেলছৰ মাছল চেলছত প্ৰটিন থাকে, সেই প্ৰটিনবোৰ নিজে নিজে কি হৈ যায়, এই নাৰ্ভাছ ইলেক্ট্ৰিকেল ইম্পালছ আহিলেই তাহাঁতি নিজে নিজে চেঞ্জ হৈ গৈ পেলাই চেলটো সলাই মেলাই কৰি দিয়ে। কিন্তু প্লেণ্টৰ চেলবোৰ কেনেকৈ সলনি হয়, বাই চেঞ্জিং দ্য এমাউণ্ট অফ ৱাটাৰ ইন দেম। কেনেকৈ চেঞ্জ হয়, প্লেণ্টৰ চেল শ্বেপবোৰ কেনেকৈ চেঞ্জ হয়, বাই চেঞ্জিং দ্য এমাউণ্ট অফ শ্বেপ ইন দেম। মন কৰিছনে, শুকান পানী নোপোৱা গছ এজোপা পাতখিলা বহুত শুকান হৈ যায়, পানী পোৱাখিলা একদম সজীৱ হৈ থাকে একদম, কিছুমান গছ পানী নাপালে শুকাই কিনাই যায়, কিছুমান পানী থাকে কাৰণে একদম শকত পকত হৈ থাকে। ইটছ লাইক ইমানো ইচ্ছাত আৰু ইচ্ছাৰ কথা কোৱা নাই মই, একেজোপা গছেই পানী নিদিলে যিমানটো শুকাই থাকে, পানী দিলে অকণমান জীয়াই থকা নিচিনা লাগে, হয়নে? তো ঘটনাটো কি হ'ল, চেল শ্বেপ চেঞ্জ হৈছে কেনেকৈ, প্লেণ্ট চেলহে কৈছোঁ, প্লেণ্ট চেলছ চেঞ্জ শ্বেপ বাই চেঞ্জিং দ্য এমাউণ্ট অফ ৱাটাৰ ইন দেম, ৰিজাল্টিং ইন চুৱেলিং অৰ শ্ৰিংকিং এণ্ড দেয়াৰ ফৰ ইন চেঞ্জিং শ্বেপছ। তো এই টাচমিনত প্লেণ্টটো কেনেকৈ চেঞ্জ হয়, য'ত চুলোঁ বা য'তেই চুলোঁ তাৰ পৰা কি হৈ যায়, ৱাটাৰটো মে বি চাগে কৰি দিয়ে, চেলখিনি কি হৈ যায়, সৰু হৈ যায়, আকৌ লাহে লাহে ৱাটাৰটো আকৌ সেই পাতবোৰলৈ আহি যায়, আকৌ পাতখিনি খোল খাই যায়, ঠিক আছে, ঘটনাটো সেইটো। তাৰপাছত আৰু একজেক্ট বস্তু এটা কৈছোঁ দেই, ৰহচোন। এক ছেকেণ্ড নহয়, অ'কে শুনিবি দেই, এতিয়া কথাটো শুনিবি। যেতিয়া আমাৰ চা প্লেণ্টৰ ইয়াত লিখা আছে, পঢ়ি ল'বি এবাৰ, প্লেণ্টৰ মুভমেণ্টটো যেনেকৈ হয়, ডিমাণ্ড দুটা পালোঁ ন, ইয়াত কিতাপত লিখি থ'লোঁ, লিখি থবি, ওৱান ডিপেণ্ডেণ্ট অন গ্ৰ'থ, আদাৰ ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰ'থ। এই চা চুইমুই পেন বা টাচমিনত প্লেণ্টটো যোনটো আমি চুওঁ জাপ খাই যায়, সেইটো ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰ'থ হয়, আৰু সেই মুভমেণ্টটোক প্লেণ্টৰ নেষ্টিক মুভমেণ্ট বুলি কয়। কি মুভমেণ্ট বুলি কয়, নেষ্টিক মুভমেণ্ট। লিখি থওঁচোন ক'ৰবাত, কিতাপত লিখি থওঁ, নেষ্টিক মুভমেণ্ট, ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰ'থ। ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰ'থটো বা টাচমিনত প্লেণ্টৰ গ্ৰ'থ মানে মুভমেণ্টটোক ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰ'থ যোনটো মুভমেণ্ট হয়, গ্ৰ'থৰ বাহিৰে যোনটো মুভমেণ্ট হয়, যেনেকৈ টাচমিনত প্লেণ্টৰ মুভমেণ্টটো, সেইটোক নেষ্টিক মুভমেণ্ট বুলি কয়। নেষ্টিক, NASTIC, নেষ্টিক মুভমেণ্ট। ক'ত লিখিছ, ইয়াত লিখ আকৌ, এইটো ইণ্ডিপেণ্ডেণ্ট অফ মুভমেণ্টটোক নেষ্টিক বুলি কয়, দেখিলি। আৰু যোনটো গ্ৰ'থৰ কাৰণে মুভমেণ্ট হয়, সেইটোক ট্ৰপিক মুভমেণ্ট বুলি কয়, TROPIC, ট্ৰপিক। এই চাৰিটা আছে চা, এটা আছিলে আদাৰ এই ইণ্ডিপেণ্ডেণ্ট অফ গ্ৰ'থটোক নেষ্টিক লিখি থওঁ, ওৱান ডিপেণ্ডেণ্ট অন গ্ৰ'থটোত ট্ৰপিক লিখি থওঁ, TROPIC, ট্ৰপিক। অ'কে, কোনোবাই যদি সোধে এই নেষ্টিক মুভমেণ্টটো কেনেকৈ হয়, এইমাত্ৰ কৈছিলোঁ আমি কেনেকৈ হয়, পটককৈ চুইমি প্লেনটো কেনেকৈ হৈ যায়, বাই চেঞ্জিং দ্য এমাউণ্ট অফ ৱাটাৰ ইন দ্য চেলছ। অ'কে, এতিয়া আহিম কথা এটা শুনিবি।
লাষ্ট টপিকটো কি লিখা আছে? লাষ্ট টপিকটো কি লিখা আছে? লাষ্ট টপিকটো কি লিখা আছে? হ্যাঁ লাষ্ট টপিকটো কি লিখা আছে? তোমালোক কি লিখা আছে লাষ্ট টপিকটো? অঁ এইকেইটা পইণ্ট লিখি লওঁ, লিখি আছোঁ প্ৰথমতে, লিখি লওঁ পটককৈ, লিখি লওঁ পটককৈ, লিখি লওঁ। 1 নম্বৰ লিখ, 1 নম্বৰ লিখ। মানে সুধিছে মানে নাৰ্ভ টিচুৱে কেনেকৈ কাম কৰে। 1 নম্বৰ লিখ, নাৰ্ভাছ টিচু ৰিচিভছ ইনফৰ্মেশ্যন নাৰ্ভাছ চেলছ বা নাৰ্ভাছ টিচু নাৰ্ভাছ কি লিখিলি? নাৰ্ভাছ টিচু ৰিচিভ ইনফৰ্মেশ্যন ফ্ৰম বডি পাৰ্টছ এণ্ড চেণ্ড ইটছ টু ব্ৰেইন, নাৰ্ভাছ টিচু ৰিচিভ দ্য ইনফৰ্মেশ্যন ফ্ৰম বডি পাৰ্টছ এণ্ড চেণ্ড ইট টু ব্ৰেইন, হ'ল? কি লিখিলি? and send it to brain. হলে next point লা brain processes the information and makes the decision. Huh? Information and makes the decision. লিখিলি? তাৰপাছত পইণ্টটো লিখ, the decision is conveyed to muscle cells. Okay. Kili? Decision is conveyed to the conveyed, conveyed to the muscle cells. ঠিক আছে? Okay, next point লিখ, special proteins in the muscle cell, special protein in the muscle cells special proteins in the muscle cells or muscles change their shape and arrangement, change their shape and arrangement কি লিখিলে আকৌ পঢ়ি দে, arrangement in response to nervous impulses, in response to nervous impulses. NERVOUS, nervous impulses. লিখিলি? Next, last point লিখ, this new arrangement of proteins give the muscle cell a shorter form, give the muscle cells a shorter form, this new arrangement of the proteins gives the muscle cells a shorter form and
movement can be done in desired direction. Movement can be done in desired direction. Movement can be done in desired direction. ঠিক আছে? কথা এটা কচোন, what is the role of brain in reflex action? What is the role of brain in reflex action? একো নাই বুলি লিখি থাকিবি নি, ভালকৈ ক। হা কেলে? থিংকিং কৰিলে কি হ'ব পাৰে সেইটো কৈ দিবি। থিংকিং কৰিলে কি হ'ব পাৰে? টাইম পাছ বুলি থৈ না লিখিবি। থিংকিং ইজ এ কমপ্লেক্স প্ৰচেছ হুইচ টেক্স টাইম, হয়নে? চ' ইট ইজ বেটাৰ টু টেক একশ্যন বা টেক ডিচিশ্যন উইদাউট থিংকিং। দেট ইজ ৱাই দ্য ব্ৰেইন ইজ নট ইনভলভড ইন ৰিফ্লেক্স একশ্যন। আউটাৰ লাইন লিখি লিখি দিবি, দ্য ৰিফ্লেক্স আৰ্ক ইজ কানেক্টেড ইন দ্য স্পাইনেল কৰ্ড। বাছ, ঠিক আছে? অ'কে, কি ক'লোঁ নেক্সট? অ'কে, কোঅৰ্ডিনেশ্যন প্লেন পঢ়ি আছিলোঁ ন? তো আমি মিম'ছা প্লেন পঢ়িলোঁ। ঐ দেখা, শুনিবি কথা এটা, আমি টাচমিনত প্লেনটো চুই দিলেনো কেনেকৈ যে আমি কৈছিলোঁ যে টাচমিনত প্লেনটো চুই দিলে কি হৈ যায়, চেলবোৰত ৱাটাৰ এমাউণ্টটো চেঞ্জ হৈ যায়। কিয় হয় তহঁতক কেতিয়াবা দিয়া নাই, আমি চুই দিলেনো ৱাটাৰ কিয় চেঞ্জ হৈ যায়, ঠিক আছে? এতিয়া শুনিবি, আমি চুইছোঁ মানে আমাৰ টাচটো আমি গম নাপাওঁ যে আমাৰ কিমান এফেক্টিভ হয়, ঠিক আছে? অবভিয়াছলি কৰোণা সময়ত তাৰমানে আমাৰ একো চুবলৈ দিয়া নাছিল ন, এইটো নুচুবা সেইটো নুচুবা, হেণ্ড চেনিটাইজাৰ কৰা, এইটো কৰা সেইটো কৰা, হয়নে? এট মিনছ অকণমান টাচতে বহুত ভাইৰাছ আহি যাব পাৰে। তো সেইটো বাৰু ভাইৰাছৰ কথা ক'লোঁ। এতিয়া চা, যেনেকৈ এটা প্লেণ্টত আমি পাতখিলা চুলেই ইটছ লাইক পাতখিলাই গম পাই যায়, মানে ইটছ লাইক এনেকুৱা হয় যে পাতখিলাৰ চেল ৱালখনৰ ওপৰত বা পাতখিলাৰ যোনখন চেলছ থাকে, সেই চেলছখিনি চেল ৱালৰ ওপৰত এটা প্ৰেছাৰ পৰি যায়, আমি নাভাবিলেও প্ৰেছাৰ পৰি যায়, হয়নে? তো প্ৰেছাৰ পৰি যায় যেতিয়া, সেই প্ৰেছাৰটো তাৰ চেলছবিলাকে পায় যেতিয়া, চেলছবিলাকৰ ভিতৰত থকা কেমিকেলছখিনিও পাব। তো কেমিকেলছখিনি ছিগনেল এটা পঠিয়াব, সেই ছিগনেলটোৰ হিচাপত ৱাটাৰটো কি হৈ যায়, তাৰ পৰা এমাউণ্টটো চেঞ্জ হয়, মানে কি হৈ যায়, ৱাটাৰটো কাইণ্ড অফ হেৰি হৈ যায়, চাক আউট হৈ যোৱাৰ নিচিনা হয়, আকৌ লাহেকৈ এৰি দিয়ে, আকৌ আহি যায়, ঠিক আছে? সেইটোৱে কথা। বেচিকেলি এইটো লিখি থবি, এক্সামত এইটো লিখিবলৈ আহিব যে বাই চেঞ্জিং দ্য এমাউণ্ট অফ ৱাটাৰ ইন দ্য চেলছ, বাছ সেইটোৱে, ঠিক আছে? কেলেই হয় দৰকাৰ নাই, খালি কেলেই হয় গম পালি আৰু যে আমি চোৱাৰ কাৰণে চেলত থকা চেল ৱালত বা কিবা এটা প্ৰেছাৰ পৰিলে, প্ৰেছাৰ পৰাৰ কাৰণে কেমিকেল ৰিয়েকশ্যন ট্ৰিগাৰ হৈ গ'ল, সেইটো কথা, ঠিক আছে? হা মানে অঁ, মানে সেইটোৱে এইটো চুলোঁ কাৰণে ইয়াতো গোটেই গছজোপা মানে গোটেই পাতখিলাৰ পৰা ৱাটাৰটো চাফি গুচি গ'ল, মানে ইটছ লাইক চেইন ৰিয়েকশ্যন টাইপ হৈ গ'ল। इसको टच किया ना, এইটো ঠেলা মাৰিলে এইটো পৰি যাব নোৱাৰি, তেনেকুৱা কথা মানে। इसमें टच किया तो इसमें कुछ केमिकल रिएक्शन ट्रिगर हो गया सेल प्रेशर की वजह से, ठीक है? प्रेशर की वजह से, तो সেইকাৰণে পৰি ডমিনো এফেক্ট পৰি আছে তেনেকুৱা টাইপৰ। অঁ, কাইণ্ড অফ এক্সেক্টলি ডমিনো এফেক্টটো বুজাবলৈ ভাল হৈছে। এক্সেক্টলি টাচমিনত প্লেনটো এক্সেক্টলি ডমিনো এফেক্টৰ কাম কৰে। হৈ গ'ল, আকৌ এটা তুলিব লাগিব, খালি তেতিয়া তাত যেনিবা ডমিনো এফেক্টৰ ইটো সেইটো ঠেলা মাৰিলে, ইয়াত যেনিবা ৱাটাৰটো চাক আউট হৈ গ'ল। বাৰু এতিয়া আহোঁ, আমি পঢ়িলোঁ এই টাচমিনত প্লেণ্টৰ মানে ইমিডিয়েট ৰেছপন্স টু ষ্টিমুলাছ, হয়নে? কিন্তু কথা এটা, এইবোৰ ইমিডিয়েট নপঢ়োঁ। গ্ৰ'থটো ইমিডিয়েট থৈ নহয়, গ্ৰ'থটো কি লাহে লাহে হয়। তো গ্ৰ'থত কি হয়, প্লেণ্টৰ গ্ৰ'থটোনো চিড এটাৰ পৰা কিয় ষ্টেমটো ওপৰলৈ যায়, ৰুটটো তললৈ যায়? কিছুমান গছে লতাবোৰত চাচোন, কিছুমান গছে ন ৰ'দ পোৱাৰ পিনে এনেকৈ চাবিচোন, ৰ'দ পোৱাৰ পিনে বাঢ়ি গুচি যায়। কাইণ্ড অফ ক'ব পাৰোঁ ছানফ্লাৱাৰটো বাৰু কয়, কাৰণ মই ইমানো হেৰি নহয়, কিন্তু এই লতাবিলাকৰ ক্ৰীপবিলাকৰ, হয়নে? ক্ৰীপবিলাকৰ য'তে পায় ত'তে খামুচি ধৰিব পাৰে নাই? সেই মুভমেণ্টটো কেনেকৈ হয়? লাহে লাহে হয়, ইমিডিয়েট নহয়। যেনেকৈ টাচমিনত প্লেনটো ইমিডিয়েট হৈ যায়, ইমিডিয়েট ঠিক হৈ যায়, কিন্তু এই গ্ৰ'থটো ইমিডিয়েট মুভমেণ্ট নহয়। তো ইয়াত ন কি কৈছিলোঁ, ট্ৰপিজিম কৈছিলোঁ, হয়নে? ট্ৰপিক চেঞ্জ, ইয়াত ট্ৰপিজিম কেইটামান আহে, এক্সেক্টলি 5টামান আহে। এতিয়া জিঅ'ট্ৰপিজিম আহে, কেম'ট্ৰপিজিম আহে, ঠিক আছে? চাই যাওঁ আমি এতিয়া কি আহে, পঢ়ি যাওঁচোন না। মুভমেণ্ট ডিউ টু গ্ৰ'থ, কাৰ? প্লেণ্টৰ। চাম প্লেণ্টছ লাইক পি প্লেণ্ট
climb up other plants or fences by means of their tendrils. Yes, tendrils se bogai bogai jay. Pea plants lota jatiya gos hoy je creepers. These tendrils are sensitive to touch. When they come in contact with any support, the part of the tendril in contact with the object does not grow as rapidly as part of the tendril away from the object. Khunibi dekhi kocha lota jo bahi goi ase no bahi goi ase ইয়াত কিবা টাচ পাই গ'ল এই পাৰ্টখন ইমান ইজিলি নেবাহে ইয়াৰ পৰা এৱে পাৰ্টটো বাঢ়ি গুচি যাব এই পাৰ্টখন কি হ'ব এই পাৰ্টখন এডাল ওলাই পেলাই ইয়াতে লাহেকৈ কি কৰিব সামত মাৰি থৈ দিব বাকীখিনি পাৰ্ট গুচি যাব ঠিক আছে মানে ধৰ দুখিলা পাত গৈ আছে দুখিলা এনেকৈ ঠাৰি গৈ আছে এইখিলা ইয়াত লাগি গ'ল ই ইমান নাবাঢ়িলে আৰু এই পাৰ্টটো বাঢ়ি গুচি গ'ল ই কি কৰিব ইয়াতে মেৰ খাই যাব কিবা ছাপৰ্ট পাই গ'ল ন ইয়াৰ ছাপৰ্টতে এইটো গৈ পেলাই বাঢ়ি গুচি গ'ল ঠিক আছে when they come in contact with any support the part of the tendril in contact with the object does not grow as rapidly as the part that tendril away from the object this causes the tendril to circle around the object and thus to cling to it hetu koloi matro more commonly plants respond to stimuli slowly by growing in a particular direction line koi thok plants respond to stimuli slowly by growing in a particular direction because this growth is directional it appears as if plant is moving okay kita mon koriছা নাই এই কিছুমানে কৰে এই হে বটলটা দি দিয়ে বটলটো তল পিনা পায় এনেকৈ গছবোৰ খুজি দিয়ে বা বটলটো হাফৰটোৰ পৰা গছজোপা উলিয়াই দিয়ে গছজোপা এনেকৈ আহি পেলাই এনেকৈ গুচি যায় হেংগিং গাৰ্ডেনবোৰত কৰে হেংগিং গাৰ্ডেনবোৰত বটল এইবোৰ যে প্লাষ্টিকৰ বটল লগাই যায় পানী খোৱা বটলবোৰ প্লাষ্টিকৰ বটল লগাই পেলাই নাৰিকল ৰছীয়ে বান্ধি পেলাই ফুটা কৰি দিয়ে তাত ফুটা মাটি দি পেলাই ফুটা কৰি দিয়ে ন তাত গছপুলিবোৰ এনেকৈ খুচি খুচি দিয়ে চাবলৈ হোৱা হ'লে গ্ৰেভিটি আছে যে গছপুলিবোৰ এনেকৈ হ'ব লাগিছিল ন মাটি পিনে হ'ব লাগিছিল ন কিন্তু নহয় গছপুলিবোৰ সদায় ক'ত হ'ব এনেকৈ তললৈ আহিব ন প্ৰথমতে আহি পেলাই ওপৰলৈ হৈ যায় দেখিছ নাই নাই দেখা দেখিছ চাগে এই বাস্কেটবোৰ যে গাৰ্ডেনবোৰ কৰে যে এই আটাইতকৈ ডাঙৰ এক্সাম্পল হৈছে অৰ্কিড ন উল্টাকেও লগা ইচ্ছাকেই যাব গম পালি মানে এইটো চা তই যদি এটা টাব ল'লি টাবত যদি চিটটা দিলি দি পেলাই টাবটো এনেকৈ এইটো টাব যেনিবা ইয়াত চিটটো লগালি পানী চানি দিলি মাটিখিনি টাবটো এনেকৈ পেলাই থৈ দিলি ग्रेविटी कारण की हो लगे रूट टू बाहर निकल के नीचे ही जाना चाहिए हम कहीं से गिर जाए तो नीचे बढ़ते हैं ना ऐसा तले जा लगे कि की हो जाए रूट टू पिछफाले टाप टू बाहर पिछफाल तले गुसि जाए स्टेम टू ऐसा ओलाई पे ऊपर गुसि जाए मैंने इनका टाइप हो जाए रूट टू इधर जाएगा स्टेम टू इधर जाएगा इसको जियोट्रपिज्म बोलते हैं ठीक है ओके मैंने स्टेम टू एगेंस्ट द ग्रेविटी जाए रूट टू टुवर्ड्स द क्या तलत माने সেইটো তাৰ ৱেইটৰ কাৰণে মানে আমজোপাত গছজোপাতো এনেকৈ হয় ৱেইটটোৰ কাৰণে হয় ন মেইন গছজোপাই পাতি ওপৰলৈ হৈ গ'ল ন তাৰপিছত ৱেইটৰ কাৰণে তললৈ হোৱাটো বেলেগ কথা কিন্তু আম যেটা লাগে আমটো গছজোপাই এনেকৈ হৈ থাকেচোন ছিঙি দিয়াৰ পিছত ধাক্কা মাৰি দিয়ে okay sir okay environmental next page to environmental triggers such as light okay light are important underline koi tho gravity will change direction that plants parts grow in these directional or tropic movements can be either towards the stimulus or away from it mane growth to jone stimulate kore যদি লাইটে ষ্টিমুলেট কৰিছে ইয়াতো লাইটৰ পিনে যাব ইয়াতো লাইটতকৈ দূৰলৈ যাব যদি গ্ৰেভিটিয়ে গ্ৰোথটো ষ্টিমুলেট কৰিছে ইয়াতো এটা গ্ৰেভিটিৰ পিনে যাব এটা গ্ৰেভিটিৰ পৰা এগেইনষ্টত যাব ৰুট গ্ৰেভিটিৰ পিনে যায় ষ্টেমটো গ্ৰেভিটিতকৈ এগেইনষ্টত যায় চ' ইন টু ডিফাৰেণ্ট কাইণ্ডছ অফ phototropic movement so in two different type of phototropic movement shoots respond by bending towards the light while roots respond by bending away from it okay ओके শুটছ ভাবিছোঁ যে শুটছ মানে কি আমাৰ ষ্টেমটো কথা কৈছে তাত কি থাকে ডাল থাকে সেউজীয়া সেউজীয়া পাত থাকে
তাহাঁতি কি কৰে ফটোচিনথেসিস কৰে তাহাঁতক কি লাগে ওকে এক ছেকেণ্ড ৰ'বি তো শ্বুটছক লাগে আমাৰ গ্ৰীণ প্লেণ্টছ যেতিয়া শ্বুটছক লাগে ছানলাইটে ফটোচিনথেসিস কৰিবৰ কাৰণে তাহাঁতি ৰ'দৰ পিনে যাবলৈ চাব কিন্তু ৰুটছে কি কৰিব ছানলাইট পাই গ'লে দেখোন ৰুটছৰ কামটো কি পানী অনা তো ছানলাইটত থাকিলে পানীখিনি শুকাই যাব তো ৰুটছে ছানৰ পৰা আঁতৰাই এতিয়া চা হা ৰুটছ ৰেছপণ্ড বেণ্ডিং এৱে ফ্ৰম ইট হাউ ডাজ ইট হেল্প দ্য প্লেণ্ট ইমাত্ৰ ক'লোৱে সেইটো কথা Plants show tropism in response to other stimuli as well. এতিয়া আমাৰ এই ওপৰ পেৰাগ্ৰাফটোত দুটা ষ্টিমুলি কথা ক'লে এটা হৈছে লাইট আৰু এটা বাকী ষ্টিমুলিকেইটা আৰু কেইটা আছে চা কি পেনটো কি কৰিলোঁ মই হয়তো চা পেৰাগ্ৰাফটো কি পঢ়িছে চা প্লেণ্টছ শ্ব' ট্ৰপিজম ইন ৰেছপন্স টু এইটো ট্ৰপিজম বুলি কয় দেই ষ্টিমুলিৰ মানে ষ্টিমুলেট হৈ পেলাই কোনোবা পিনে বেণ্ড হৈ যোৱাটো The roots of a plant always grow downwards while the shoots usually go upwards away from the earth. This upward and downward growth of shoots and roots, respectively, in response to pull of earth or gravity, is obviously geotropism. Hey, underline marsun. Upward and downward growth of shoots and roots, respectively, in response to the pull of earth or gravity, is obviously look at is geotropism. So geotropism ki hoy gom pai goli? হয়নে সেইটো গ্ৰেভিটিৰ কথা কৈছিলে মাত্ৰ ওপৰত বাৰু তাৰপিছত ইফ হাইড্ৰ মিনছ ৱাটাৰ এণ্ড কেমো ৰেফাৰ্ছ টু কেমিকেলছ হোৱাট উড হাইড্ৰট্ৰপিজম এণ্ড কেমোট্ৰপিজম মিনছ কেন উই থিংক অফ এক্সাম্পলছ অফ দিছ কাইণ্ডছ অফ ডাইৰেকশ্যনেল গ্ৰ'থ অফ মুভমেণ্টছ ওৱান এক্সাম্পল অফ কেমোট্ৰপিজম ইজ গ্ৰ'থ অফ পোলেন টিউবছ টুৱাৰ্ডছ দ্য অভিউল about which we will learn more about when we examine the reproductive processes of living organisms. Sabi dei কি হৈ যায় কি কৈছে কেমোট্ৰপিজম এক্সাম্পলটো আনলাইন কৰি থৈছোঁ নেকি এটা হৈছে হাইড্ৰট্ৰপিজম এটা কেমোট্ৰপিজমৰ এক্সাম্পল দি থোৱা আছে ওৱান এক্সাম্পল অফ কেমোট্ৰপিজমৰ পৰা আনলাইন কৰিবি ওৱান এক্সাম্পল অফ কেমোট্ৰপিজম ইজ গ্ৰ'থ অফ পোলেন টিউবছ টুৱাৰ্ডছ দ্য অভিউলছ কি সুধিব গম পোৱা নাই MCQত সুধিব এনেকৈ সুধিব চা growth of ovules মানে সুধিব what following are the examples which is the example of chemotropism চাৰিটা example দি দিব সুধিব এটা বাক সুধিব growth of pollen tubes কি ক'লো growth of pollen tubes towards ovule growth of pollen tubes towards ovule what is the sign of it chemotropism autotropism hydrotropism geotropism ক'ব লাগিব ঠিক আছে MCQ দিব পাৰে about which okay পাছত পঢ়িম এইটো Let us now once again think about how information is communicated in the bodies of the multicellular organisms. মানে আমাৰ বা plants. The movement of the sensitive plant in response to touch is very quick. The movement of sunflowers is response to day or light, or the other hand is quite slow. দুটা ইনফৰমেশ্যন পাইছোঁ ছাৰ দুটা টাইপৰ মুভমেণ্ট পাইছোঁ এটা হৈছে টাচ মি নটটো ঘপককৈ হয় ঘপককৈ ছেকেণ্ডত কি হৈ যায় আমাৰ মুভমেণ্ট দেখাই দিয়ে কিন্তু ছানফ্লাৱাৰ যদি কৈছিলোঁ নিজে ছানফ্লাৱাৰে ছানৰ পিনে মুখ কৰি থাকে সেইটো বহুত বেছি শ্ল' তো নহয় যেনো আমাৰ লাগে কেতিয়াবা ঠিক আছে গ্ৰ'থ ৰিলেটেড মুভমেণ্ট প্লেণ্ট উইল বি ইভেন শ্ল'ৱাৰ তো গ্ৰ'থ ৰিলেটেড মুভমেণ্ট অফ প্লেণ্ট উইল বি ইভেন শ্ল'ৱাৰ তো আমাৰ যোনটো আমাৰ এই যে ৱাটাৰ এমাউণ্ট অফ কণ্ট্ৰল কৰি পেলাই যোনটো মুভমেণ্ট হয় সেইটো খুব ৰেপিড হয় বাকী গ্ৰ'থটো আমাৰ খুব শ্ল' হয় ঠিক আছে আৰু এই ছানফ্লাৱাৰ কা ইন বিচ মে আ যাতা ছানফ্লাৱাৰ কা দিনত যে ছানৰ পিনে থাকে ৰাতি যে ইটো পিনে হৈ যায় সেইটো কি হৈ যায় আমাৰ ইন দোনোকে বিচ মে ইভেন ইন এনিমেল বডিজ দে আৰ কেয়াৰফুলি কণ্ট্ৰল ডাইৰেকশ্যনছ টু গ্ৰ'থ আৱাৰ আৰ্মছ ফিংগাৰ্ছ গ্ৰ' ইন চাৰ্টেন ডাইৰেকশ্যন নট হেফাজাৰ্ডলি মানে যাতা ডাইৰেকশ্যনত চ' কণ্ট্ৰল মুভমেণ্টছ কেন বি ইদাৰ শ্ল' অৰ ফাষ্ট ইফ ফাষ্ট ৰেছপন্স টু ষ্টিমুলি আৰ টু বি মেড ইনফৰ্মেশ্যন ট্ৰেন্সফাৰ মাষ্ট হেপেন ভেৰি কুইকলি এইটো এইখন লাইনৰ পৰা ইণ্টাৰেষ্ট দিবি দেই কি কৈছে ইফ ফাষ্ট ৰেছপন্স টু দ্য ষ্টিমুলি আৰ টু বি মেড মানে কিবা এটা হ'ল ঘপককৈ একশ্যন কৰি দিব লাগে তেতিয়া কি হ'ব ইনফৰ্মেশ্যন ট্ৰান্সফাৰটো খুব ফাষ্ট হ'ব লাগিব ফৰ এক্সাম্পল আমি মহে খাইছে চাব লাগিব গৰম কিবা লাগিলে পটককৈ কৰিব লাগিব সেই ঘটনাটো হ'বলৈ হ'লে গোটেই ইনফৰ্মেশ্যন ইয়াৰ পৰা গৈ পেলাই ব্ৰেইন পাই পেলাই আকৌ ইয়ালৈ অহালৈকে পটককৈ হ'ব লাগিব ন তো খুব ফাষ্ট ৰেপিড ট্ৰান্সফাৰ অফ ইনফৰ্মেশ্যন হ'ব লাগিব
For this, medium of transmission must be able to move rapidly. কি কৈছে? For this, medium of transmission কোন হয় আমাৰ? নাৰ্ভ চেল নহয় জানো? Medium of transmission must be able to move rapidly. এই লাইনটো মাৰিবি দেই, আণ্ডাৰলাইন. Electrical impulses are excellent means for this. Electrical impulses are excellent means for this. কি ক'লো? Electrical impulses are excellent কিহৰ কাৰণে? ৰেপিড মুভমেণ্ট বা ৰেপিড একশ্যনৰ কাৰণে বা ইম্পালছ এটাৰ ৰেপিড ৰেছপন্সৰ কাৰণে কোনটো ইম্পালছ আমি ইউজ কৰোঁ? ইলেক্ট্ৰিকেল ইম্পালছ. কোনটো ইম্পালছ ইউজ কৰোঁ? ইলেক্ট্ৰিক. কেলৈ ইউজ কৰোঁ চাওঁ. আৰু কথা এটা, আৰু গোটেই জীৱনত চব কামৰ কাৰণেনো কিয় ইলেক্ট্ৰিকেল ইম্পালছ ইউজ কৰিব নোৱাৰোঁ? যে ৰেপিড একশ্যনৰ কাৰণে যে ইলেক্ট্ৰিকেল ইম্পালছ ইউজ কৰোঁ, এই গ্ৰ'থৰ কাৰণেনো ইলেক্ট্ৰিকেল ইম্পালছ কিয় ইউজ কৰিব নোৱাৰোঁ? ঠিক আছে, চাওঁ তেতিয়া. হা, শ্ল' প্ৰচেছ ন সেইটো. কেলৈনো ইলেক্ট্ৰিকেল ইম্পালছ হ'লেও এক ছেকেণ্ডত ইমান হৈ যাব ন, জন্ম হৈ আহিছা ইলেক্ট্ৰিকেল ইম্পালছ. তো ঘটনাটো হ'ল কি চাওঁ এতিয়া. বাট দেয়াৰ আৰ লিমিটেশ্যনছ টু ইউজ অফ ইলেক্ট্ৰিকেল ইম্পালছেছ. সুধিব পাৰে কুৱেশ্যন যে হোৱাট আৰ দি লিমিটেশ্যনছ অফ ইলেক্ট্ৰিকেল ইম্পালছেছ বা ইউজ অফ ইলেক্ট্ৰিকেল ইম্পালছেছ ইন ৰেছপন্স টু ষ্টিমুলাছ. ঠিক আছে, বা একৰ্ডিং টু আৱাৰ গ্ৰ'থ. চা, ফাৰ্ষ্টলি এইখন লিখি থওঁচোন, লিমিটেশ্যনছ টু ইউজ অফ ইলেক্ট্ৰিকেল ইম্পালছেছ বুলি আণ্ডাৰলাইন কৰি থওঁ, হেছটেগ এটাও মাৰি থওঁ, এইখন ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন আহিব পাৰে. চা, ফাৰ্ষ্টলি they will reach only those cells that are connected by nervous tissue. হয়নে? আমাৰ এনিমেল, এটা এনিমেল কমপ্লিটলি এনিমেললৈ গুচি আহিলোঁ দেই, ট্ৰপিজিমকেইটা বাদ দি কমপ্লিটলি এনিমেললৈ গুচি আহিলোঁ. আমাৰ বডিৰ কথা পাতি আছোঁ. আমাৰ কেলে চা, ইলেক্ট্ৰিক ষ্টিমুলাছ বা ইলেক্ট্ৰিক ইম্পালছেছ ক'ত পচিবল হ'ব? য'ত য'ত নাৰ্ভ চেল লাগি আছে, বাকী জেগাত পচিবল নহয়. এতিয়া ঘটনাটো হ'ল, firstly they will reach only those cells that are connected by nervous tissue, not each and every cell in the animal body. Muscle cells ত বেছিকৈ আছে, sensory organ কেইটাত বেছিকৈ আছে, নখটোত নাই নাৰ্ভ চেলছ, হয়নে? তো ইমান আমি চেঞ্চ নাপাওঁ, নাই বুলিও কৈ দিব নাই, গ্ৰ' হৈ আছে ন, কিন্তু ইমান বেছি আই ডোণ্ট থিংক চ' নখত আছে. নখত গুৰিত থাকিব পাৰে, নখত চুলিতটো নাই. হা, কাটো খালি দুখ পাওঁ জানো? নাপাওঁ. তো মেবি চাগে ইটছ কেমিকেল প্ৰচেছ, হেৰি প্ৰচেছ নহয় ন, গ্ৰ' হৈ থকাটো কেমিকেল, ইলেক্ট্ৰিকেল ইম্পালছ প্ৰচেছ নহয়, কাৰণ ইলেক্ট্ৰিকেল ইম্পালছ প্ৰচেছটো খুব ফাষ্ট হয়. তাৰপিছত ইলেক্ট্ৰিকেল ইম্পালছ শ্ল' নহয়, ইলেক্ট্ৰিকেল ইম্পালছৰ প্ৰচেছটো ফাষ্ট হয়, কেমিকেলবোৰ অকণমান শ্ল' হয়. অ'কে, ছেকেণ্ডলি, once an electrical impulse is generated in the cell and transmitted, the cell will take some time to reset its mechanism and before it can generate and transmit a new impulse. In other words, cells cannot continually create and transmit electrical impulses. Nervous cells কিনিয়ে বা nerve cells কিনিয়ে continuously electrical impulse generate কৰি থাকিব. সেইকাৰণে যদি এঠাইত বহুত বেছিকৈ দুখ পালি, তাৰ ওপৰত যদি থাপথুপ মাৰিও থাকোঁ, একো ফিল নহয়তো. স্কুলত যদি এচাত মাৰ খাই আহিছোঁ মাত্ৰ, আজি চিকুটিও দিওঁ, একো ফিল নহয়. ঠিক আছে, দুখ পোৱাৰ পাছত জেগাটোত একো ফিল নহয় ন ভালকৈ, সেইটো কথা. হা হা, এইটো আমাৰ ফিল হৈ নাথাকে ন, তাৰ ওপৰত থামথুম মাৰি থাকিলোঁ. এইটো আমাৰ এনাস্থেচিয়া বা এনাস্থেচিয়া দি লৈ যায় আমাক, সেইটোৱে হয় ন, নাৰ্ভ চিনেমা. অ'কে, animal body কেনি গ'ল? In other words, cells cannot continually create and transmit electrical impulses. It is thus no wonder that most multicellular organisms use another means of communication between cells, namely chemical communication. Underline maybe. এইটো সুধিব পাৰে, কুৱেশ্যনটো এইটো বনিব পাৰে, why chemical communication is preferred as other means of communication of an animal body rather than electrical impulses? Because a cell, after producing electrical impulses, it needs time to reset. মানে এবাৰ ইলেক্ট্ৰিকেল ইম্পালছ দিলি, সি অকণ ৰখিব লাগিব, ভাগৰ লাগিব, খাব মেলিব, এনাৰ্জি পাব, তাৰ পাছতহে অলপ দেৰিৰ পাছত আকৌ ইলেক্ট্ৰিকেল ইম্পালছ দিব. এটা ইলেক্ট্ৰিকেল ইম্পালছ দিয়াৰ পাছত ফটককৈ আকৌ এটা ইলেক্ট্ৰিকেল ইম্পালছ দি দিব নোৱাৰে. চ' if instead of generating an electrical impulse, stimulated cells release a chemical compound, this compound would diffuse all around the original cell. If other cells around have the means to detect the compound using এইকণে পঢ়িম দেই. এইকণ প্ৰথমতে লিমিটেশ্যনছখিনি গম পালে কি আছিলে? ফাৰ্ষ্ট, প্ৰথম কথা, ইলেক্ট্ৰিকেল ইম্পালছ কিয় ইউজ কৰিব নোৱাৰি বা ইলেক্ট্ৰিকেল ইম্পালছৰ লিমিটেশ্যনটা কি? এটা হৈছে যে ইলেক্ট্ৰিকেল ইম্পালছ নাৰ্ভ চেলেহে নিয়ে, আৰু নাৰ্ভ চেলে চব পাৰ্টৰ লগত বডি কানেক্ট নাই,
কিছুমানে কম আছে, কিছুমানে বেছি আছে, হৈ গ'ল এটা কথা সেইটো। ছেকেণ্ড কথাটো কি, চেলছ এটাই বা নাৰ্ভ চেল এটাই ইলেক্ট্ৰিকেল ইম্পালছ ক্ৰিয়েট কৰাৰ পিছত আকৌ নেক্সট ইলেক্ট্ৰিকেল ইম্পালছটো ক্ৰিয়েট কৰাৰ আগতে সি ৰিছেট হৈ ল'ব লাগে। কি হৈ ল'ব লাগে? আৰু কাৰণ কেলৈ ৰিছেট হৈ ল'ব লাগে কওঁ, তাত বহুত এনাৰ্জি ইউজ হৈ যায়। কি ইউজ হৈ যায়? সেই এনাৰ্জিটো আকৌ সি খাই মেলি ৰিছেট কৰি ল'বলগীয়া হয়। ঠিক আছে, খাই মেলি মানে আমি খানা খাই কোৱা নাই, বডিত এনাৰ্জি প্ৰডিউচ হৈ পেলাই আকৌ ৰিছেট কৰি ল'বলগীয়া হয়। ঠিক আছে, অ'কে। এতিয়া চা, তো তাৰ সেইকাৰণে ইলেক্ট্ৰিকেল ইম্পালছৰ সলনি আৰু এটা কমিউনিকেশ্যন আমাৰ বডিবোৰে বা চেলছবোৰে ইউজ কৰি থাকে, সেইটো হৈছে কেমিকেল কমিউনিকেশ্যন। কি কমিউনিকেশ্যন? কেমিকেল কমিউনিকেশ্যনত কি হয়, এটা চেলে এটা কেমিকেল এৰি দিয়ে, ৰিলিজ কৰি দিয়ে। সেই চেলটোৱে যিটো কেমিকেল ৰিলিজ কৰে, তাৰ আশপাশকা চেলবোৰে গম পাই যায়, অ' কিবা এটা কেমিকেল ৰিলিজ হৈছে, আমিও সেইটো ৰিলিজ কৰোঁ। ঠিক আছে, তো এছে কমিউনিকেশ্যন হৈ 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 কিবা এটা স্পেচিফিক কেমিকেল এটা ৰিলিজ হৈ যায়, সেইটোকে এনজাইম বুলি কওঁ। ঠিক আছে, হৰম'ন বুলি কওঁ। চা কি কৈছে, পঢ়ি যাবি দেই এখন। ইফ ইনষ্টিড অফ জেনেৰেটিং এন ইলেক্ট্ৰিকেল ইম্পালছ আম ঘূৰাইছে নিব ফৰবিড। আম বুলি কেনেকৈ গম পালোঁ? আগৰ মেমৰি আছিল যে কেনেকৈ? হা, অঁ সেইটোৱে, স্মেলৰ মেমৰি আছে, অল ফেক্টৰী, অঁ হেৰি আছে, অল ফেক্টৰী লবছ কি আছিলে, অঁ অ'কে। চা ছেকেণ্ডলি কেনেকৈ, অঁ instead of generating an electrical impulse, stimulated cells release a chemical compound. Stimulated cell release a chemical compound. This compound would diffuse all around the original cell. যোনটো original cell chemical compound এটা উলিয়াইছিলে, সি গোটেই chemical cellবোৰৰ ছাইডত বিয়পি যাব। If other cells around it, এটা চেলৰ ওচৰ পাজৰে থকা বাকীবোৰ চেলেও যদি গম পাই যায় যে এই অৰিজিনেল চেলটোৱে কিবা এটা ৰিলিজ কৰিছে কেমিকেল, ঠিক আছে, কি হ'ব? Then they would be able to recognize information. Okay, no, means to detect the compound using special molecules on their surface. বাকীবোৰ চেলেও যদি তাহাঁতৰ চেলৰ ছাৰ্ফেচত থকা কিছুমান কিবা মিনছ ইউজ কৰি পেলাই সেই অৰিজিনেল চেলটোৱে ৰিলিজ কৰা কেমিকেলটো ডিটেক্ট কৰি লয়, দেন দে উড বি এবল, দে মানে কাক কথা কৈছে? সেই অৰিজিনেল চেলটো ছাইডত থকা চেলবোৰে they would be able to recognize the information যে কি কেমিকেল দিছে, কেলে ৰিলিজ কৰিছে, এণ্ড ইভেন ট্ৰেন্সমিট ইট। আৰু গম পাই গ'লে কি ক'ব? কেমিকেল ৰিলিজ কৰিছে ন, তাহাঁতি ই কেমিকেলটো লৈ পেলাই আৰু আগলৈ পঠিয়াই দিব পাৰিব। অ'কে, দিছ উইল বি শ্ল'ৱাৰ অফক'ৰ্ছ। এটা চেলে কিমান সময় চেল আছে, এটা চেলে কেমিকেল ৰিলিজ কৰিব, তাৰপিছত ইটোলৈ পঠিয়াব, সিটোলৈ পঠিয়াব, ট্ৰেন্সমিট হৈ হৈ য'ত জেগা পাব লাগে বহুত শ্ল'ৱাৰ যাব, কিন্তু যাব, হয়নে? This will be slower, of course, but it can potentially reach all cells of the body, regardless of nervous connection. Nervous connection গোটেই part of the cell body পাবগে নোৱাৰে, কিন্তু এই কেমিকেল কমিউনিকেশ্যনত যিটো কেমিকেল ৰিলিজ হয়, সি লাহে লাহে এটা বডিৰ এফিনৰ পৰা গোটেইখিনি পাবগৈ পাৰে। যেনেকৈ ফৰ এক্সাম্পল, যদি কিবা এটা ভাইৰাছ হৈছে, ভাইৰাছে এটা চেলৰ পৰা গোটেইখিনি পাই যাব পাৰে ন, বা কিবা যদি তোৰ বডিৰ ভিতৰত টক্সিক ৰিলিজ হৈছে, কিবা টক্সিক চেলত জন্ম হৈছে, সি লাহে লাহে গোটেই বডিটো গুচি যাব নাই? শ্ল' হ'ব, যাবতো, এই সাপে যেতিয়া খুটি দিয়ে, তো লাহে 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 বিয়পি যায় নে? সেইটো কথা। হা, কেঞ্চাৰটো একচুৱেলি ভিতৰতে হয়। কিছুমান যদি চাওক, কেতিয়াবা যদি তোৰ ইণ্টাৰনেল অৰ্গেন কিবা ডেমেজ হ'ল, কেঞ্চাৰ বহুত কাৰণে হয়, ঠিক আছে, একজেক্ট কাৰণটো এতিয়াও বুজিয়ে পোৱা নাই, পোৱা হ'লে কেঞ্চাৰ কিয়ৰ ওলাই গ'লহেঁতেন, কাৰণ বিচাৰি পেলাই কিয়ৰ ওলাই যায়, একজেক্ট কাৰণটো এতিয়াও পোৱা কেনেকৈ মানে, কিন্তু একজেক্টলি, সেইকাৰণে একজেক্ট কাৰণটো এতিয়ালৈকে বিচাৰি পোৱা নাই। কিন্তু কিছুমান কথা হ'ব পাৰে, তোৰ যদি ইণ্টাৰনেল কিবা ইঞ্জুৰি হৈ থাকিলে, ক'ৰবাত ইঞ্জুৰি হৈ গ'ল, সেইটোতো ঘা নুশুকাল সি ট্ৰেন্সফৰ্মটো কেঞ্চাৰ, সি ওচৰে পাজৰে থকা চেলছখিনি মাৰি পেলাই লাহে, এইটো ন চেল কেমিকেল লাহে লাহে গোটেই ওচৰ পাজৰ চেলখিনি মৰি যাব, লাহে লাহে ধৰ তোৰ ইণ্টেষ্টাইনৰ কিবা এটা হৈছে, সি লাহে লাহে গোটেই ছাইডৰ লিভাৰ চিভাৰ চব কিডনি চিডনি চব শেষ মাৰি দিব, আৰু সেইটো ৰিভাইভ কৰাটো টান হৈ যাব, আৰু গম পাব এই 6 মাহ আছে আৰু। সেইকাৰণে কেমো থেৰাপি দি, ৰে থেৰাপি দি পেলাই মাৰিব ট্ৰাই কৰে, কিন্তু তাত কি হৈ যায়, সেই ৰেবোৰ আমাৰ বডিৰ কাৰণে ইমান বেছি মানে কি বুলি ক'ম, প্ৰফিটেবল বস্তু নহয়, তাৰমানে আমাৰ বহুত লোকচানো কৰে, মানুহটো শুকাই যায় ন, কেঞ্চাৰ মানুহটো কি যায়, শুকাই কিনাই যায়, সেইটো কথা। হা, কোমা ইজ ব্ৰেইনটো এক্টিভ হৈ আছে, তাৰ চেন্স নাই, খালি सेंसलेस काइंड ऑफ, बाकी जिया है सेवन तो सांस से चल रहा है, मे बी सुन भी रहा है सब कुछ, लेकिन सेंस तो नहीं। टोपनी देने का टोपनी काइंड ऑफ टोपनी बोल रहा, डीप स्लीप,
ডিপ শ্লিপত যেনেকৈ থাকোঁতে ইট ইজ কমা ষ্টেট, নিয়েৰ টু কমা, ইটছ নিয়েৰ টু কমা তাৰমানে। ডিপ শ্লিপত যদি থাকোঁ ইটছ নিয়েৰ টু কমা। চেঞ্জ কৰি ল'ব, সি চেঞ্জ কৰিব। অঁ ব্লাডটো আহি যাব ন ইয়ালৈকে, তই ধামকৈ মাৰি দিওঁ মানুহ এটা হাতত কমা থকা মানুহ এটা, তাৰ ব্লাডটো এতিয়া আহি যাব ন। কি মানুহটোহে চেঞ্জটো ইয়াত পোৱা নাই, বা মানুহটোৱে ৰেচপঞ্চ দিব পৰা নাই। তই ডিপ শ্লিপত থকা মানুহ এটাক যদি তই পেনে চেনে আঁকি দি থৈ আহিব পাৰি ন, সি গম নাপাব। তই তাক খুচি দিয়কে হাতখনটো গম পাব ন এটলিষ্ট, এনেকুৱা কথা আৰু। হা অ' তই কেমৰ কথা কৈ আছ? কেম'থেৰাপি কোমা আলহে বস্তু। চেক কৰি দিওঁ। তই হেৰিৰ কাৰণে দিয়া থেৰাপিটোৰ কথা কোৱা নাই জানো? কেঞ্চাৰ দিয়া থেৰাপিটোৰ কথা, কিম'থেৰাপিৰ কথা কৈ আছ তই? কি হা কোমাত থাকোঁতে অঁ কিম'থেৰাপিত অঁ তাই চাগে আৰ্লি ষ্টেজ আছিলে সেইকাৰণে বাচি গ'ল। লাষ্ট ষ্টেজত কেঞ্চাৰ ইজিলি নাবাচে আৰু। বাচিলে লাগ ভাল আৰু নহয় কেঞ্চাৰ আৰু এটা কথা, একজেক্ট ৰুট কজটো নাপায় ন, তো মানে ঠিক হোৱাৰ পাছত আকৌ অঁ সেইটোৱে মানে চেকআপ কৰি থাকিব লাগে। হা কিছুমানে গম পায় কিছু কথা, কিছুমানে ইটছ লাইক তাহাঁতি কিমান দিনৰ আগত উঠিছিলে তাহাঁতি এতিয়ালৈকে উঠিলে, মেমৰিটো নাই ন একো। সেইটো মাজে মাজে মনত পৰিব পাৰে কিবা ব্ৰেইনৰ চেঞ্চৰ। ব্লাড ডায়েলিচিছ, ধেৎ কি ডায়েলিচিছ কিডনি ফেইলিয়াৰতে কৰে। অঁ নহয় তেনেকুৱা নহয়, ব্লাড কেঞ্চাৰৰ কিবা বেলেগেই কজ থাকে। ব্লাড চেলছখিনি লাহে লাহে সেইটো ডায়েলাইচিছততো টক্সিক হেৰি নাইট্ৰজেনাছ ৱেষ্টখিনিও উলিয়াই আনে। ব্লাড কেঞ্চাৰটো বেলেগেই বস্তু হৈ যায় ন। ঐ আজিলৈ চাইন্স সামৰ, পুতুককৈ মই মেথছৰ কিবা এটা দিছোঁ, তহঁতি ঘৰতো ট্ৰাই কৰিবি, কাইলৈ কৰি আনিবি, কাইলৈ আকৌ ডিছকাছ কৰিম। অঁ হোৱাইট ব্লাড চেলছৰ কামটো সেইটো ন, ইমিউনিটি ষ্ট্ৰং কৰা, ইমিউনিটি হিচাপে কাম কৰে, মানে বডিৰ ৰক্ষক হিচাপে, প্ৰটেক্টৰ হিচাপে। এইটো বন্ধ কৰি দে না প্লিজ পালি।